অৱশেষত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীৰ জোৱানক। নিজকে বিজেপি নেতাৰ পৰিচয় দি একাংশ মহিলাৰ পৰা অৰুণোদয় আঁচনি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল এইজন অসম আৰক্ষীৰ জোৱান তথা প্ৰবঞ্চক ৰকিবুল ইছলাম আহমেদ। প্ৰথমা পত্নী ধুবুৰীৰ জগৰাৰ পাৰত থকা গাঁৱত থাকি ওচৰ পাজৰৰ অৰ্ধ শতাধিক মহিলাৰ পৰা সংগ্ৰহ কৰিছিল অৰুণোদয় আঁচনি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আত্মগোপন কৰে আৰক্ষীৰ জোৱানজন। পেছাত গোলকগঞ্জ আৰক্ষী থানাৰ বেটেলিয়ান আছিল যদিও নিজকে বিজেপি নেতা বুলি পৰিচয় দি ফুৰিছিল। সম্পূৰ্ণ ঘটনা সন্দৰ্ভত ধুবুৰী সদৰত অভিযোগ দিছিল ভুক্তভোগী মহিলাসকলে। তাৰ পাছতে নিশা ধুবুৰী আৰক্ষীয়ে আটক কৰে জোৱানজনক। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। যে এই মাইকীবোৰ আপোনাৰ এতিয়াই কৈ গৈছে যে আপুনি যে টকা লৈছে অৰুণোদয়ৰ নামত। সিহঁতে এতিয়া যে কমপ্লেইন কৰি গৈছে, কি কমপ্লেইন কৰিছে সিহঁতে এতিয়া কি নাজানো, মানে এই চাইফুল ল'ৰাটোক মই চিনি পাওঁ, এইখিনিয়ে মই জানো। চাইফুল টকা লৈছে, চাইফুলৰ লগত ইহঁতে কি লেনদেন হৈছে মই নাজানো। চাইফুল কি কাম কৰে? চাইফুল এনে বিজেপি কৰে। আপুনি চাইফুলৰ লগত কি সম্পৰ্ক? মোৰ সম্পৰ্কই নাই না, গাঁৱৰ তেওঁৰ ঘৰৰ দক্ষিণপাৰ। আপুনি এনে কি কাম কৰে? কিহত কাম কৰে আপুনি? ক'ত কাম কৰে? হা, ইয়াতে আছে। আপুনি ক'ত কাম কৰি আছে বৰ্তমান?